আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। গোৱালপাৰাত জাল নোটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, আটক জাল নোটসহ 2 সৰবৰাহকাৰী। সৰবৰাহকাৰীৰ বিৰুদ্ধে আগিয়াত আৰক্ষীৰ অভিযান, সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰা হৈছে বহু পৰিমাণৰ জাল নোট। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। গোৱালপাৰাত জাল নোটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, আটক জাল নোটসহ 2 সৰবৰাহকাৰী। সৰবৰাহকাৰীৰ বিৰুদ্ধে আগিয়াত আৰক্ষীৰ অভিযান, সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ বহু পৰিমাণৰ জাল নোট। ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে জামাত আলী আৰু মুছলিম আলী। 2 সৰবৰাহকাৰীৰ পৰা জব্দ 5,11,000 টকাৰ নকল নোট। ইতিমধ্যে সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰু আমি যেহেতু জানাইছোঁ ৰাজ্যত বৰ্তমান ইজনৰ পিছত সিজনকৈ যি জাল নোট সৰবৰাহকাৰী আছে, সেই জাল নোট সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে সষ্টম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাগৰাকীও জাল নোটৰ যি ব্যৱসায়ী আছে বা জাল নোটত যিসকল লোকে জাল নোটৰ সৰবৰাহ কৰে, সেই সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু অভিযানত কেইবাগৰাকীও সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰিবলৈ তেওঁলোকে সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ গোৱালপাৰাতো জাল নোটৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু গোৱালপাৰাৰ আগিয়াত এই অভিযান চলাইছিলে আৰক্ষীয়ে। আৰু এই অভিযানত প্ৰায় 2জনকৈ সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আৰু ধৃত সৰবৰাহকাৰী কেইটাৰ নাম হৈছে ক্ৰমে জামাত আলী আৰু মুছলিম আলী বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে অৰ্থাৎ জাল নোটৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোৱালপাৰাৰ আগিয়াত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু এই অভিযানৰ অন্তৰালত অৱশেষত আৰক্ষীয়ে বহু পৰিমাণৰ জাল নোট ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে। আৰু জাল নোটসহ 2গৰাকীকৈ সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা আৰক্ষীয়ে। আৰু ধৃত সৰবৰাহকাৰী কেইটাৰ নাম আমি পুনৰ জনাইছোঁ। ধৃত সৰবৰাহকাৰী কেইটাৰ নাম হৈছে জামাত আলী আৰু মুছলিম আলী বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু শেহতীয়া তথ্য অনুসৰি 2 সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰা হৈছে 5,11,000 টকাৰ নকল নোট। 5,11,000 টকাৰ নকল নোট ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা। আৰু ইতিমধ্যে সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে বৰ্তমান সময়ত তদন্ত চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু গ্ৰেপ্তাৰ কৰা 2 সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে যিহেতু 5,11,000 টকাৰ নকল নোট ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু গ্ৰেপ্তাৰ হোৱা 2 সৰবৰাহকাৰীয়ে বৃহৎ পৰিমাণৰ নকল নোটসমূহ কোনো দুষ্ট চক্ৰৰ ওচৰত বিক্ৰী কৰিবলৈ বুধবাৰে আগিয়াৰ বুধিপাৰাত ৰৈ আছিলে। অৰ্থাৎ দুষ্ট চক্ৰৰ কেইজন অৰ্থাৎ যি 2জন জামাত আলী আৰু মুছলিম আলী ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে, সেই 2 সৰবৰাহকাৰীয়ে বুধবাৰৰ দিনটোত গোৱালপাৰাৰ আগিয়াৰ বুধিপাৰাত কোনোবা আন এজনক সেই নোটসমূহ সৰবৰাহ কৰিবলৈ ইতিমধ্যে ৰৈ আছিলে। আৰু ৰৈ থকাৰ সময়ছোৱাতে আৰক্ষীয়ে যিহেতু এই জাল নোটৰ বিৰুদ্ধে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছিলে। আৰু সেই অভিযানৰ অন্তৰালতে সেই উক্ত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আচলতে সেই স্থানত উপস্থিত হৈছিলে। আৰু উপস্থিত হোৱাৰ পিছতে নকল নোটসহ সেই 2 সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা আৰক্ষী। আৰু ধৃত সৰবৰাহকাৰী কেইটাৰ নাম হৈছে জামাত আলী আৰু মুছলিম আলী। আৰু এই গোপন খবৰ লাভ কৰি আগিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত আগিয়া আৰক্ষীৰ এটি দল তৎপৰ হৈ অভিযানত নামি পৰা দেখিবলৈ পোৱা গৈছিলে। আৰু 2 সৰবৰাহকাৰীক আগিয়াৰ বুধিপাৰাৰ পথৰ দাঁতিত সন্দেহজনক অৱস্থাত ৰৈ থকা দেখা পাইছিলে। আৰু অভিযানকাৰী আৰক্ষীৰ দলটোৱে তালাচী চলাই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছিলে। অৰ্থাৎ গোৱালপাৰাৰ যি আগিয়া থানাৰ যিসকল আৰক্ষী আছে, সেই আৰক্ষীসকলে এই গোপন সূত্ৰৰ পম খেদি এই কথা গম পোৱা হৈছিলে। অৰ্থাৎ জাল নোটৰ সৰবৰাহকাৰীয়ে কোনো অঞ্চলত গৈ যি ব্যৱসায়ী আছে, সেই কোনো ব্যৱসায়ীক সেই ধনখিনি সৰবৰাহ কৰিবলৈ বিচাৰিছিলে। আৰু এই খবৰ গম পাই অৰ্থাৎ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু অভিযানৰ অন্তৰালত এটা পথৰ দাঁতিত এই 2 সন্দেহজনক ব্যক্তি অৰ্থাৎ জামাল আলী আৰু মুছলিম আলী ৰৈ থকা দেখিবলৈ পোৱা গৈছিলে। আৰু তেওঁলোকৰ বিৰুদ্ধে যিহেতু তালাচী অভিযান চলাইছিলে আৰক্ষীয়ে, আৰু তালাচীৰ অন্তৰালত অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে 5,11,000 টকাৰ নকল নোট ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিলে। আৰু ধৃত সৰবৰাহকাৰী কেইটাৰ নাম হৈছে জামাত আলী আৰু মুছলিম আলী। আৰু ইতিমধ্যে সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে বৰ্তমান তদন্ত।